মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম 10মান শ্ৰেণীৰ গণিতৰ 2 নম্বৰ চেপ্টাৰ বহুপদ বা পলিনোমিয়েলছ ইয়াৰ 2.1 অনুশীলনীৰ প্ৰশ্নবোৰ। তো তাৰ আগতে কিছুমান কথা আমি জানি ল'ব লাগিব বহুপদৰ বিষয়ে। তো আচলতে বহুপদ মানে কি সেইটো তোমালোকে জানিব লাগিব। তো বহুপদ মানে হ'ল যে এনে এক বীজগাণিতিক ৰাশিক বুজায় য'ত চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় আৰু পদবোৰ যোগ বিয়োগ আৰু পূৰণৰ দ্বাৰা সংযুক্ত থাকে। অৰ্থাৎ বহুপদ বুলি ক'লে তোমালোকে ক্লাছ 9তো পাইছা যে এনে এটা বীজগণিতীয় ৰাশিক বুজায় য'ত চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'বই লাগিব আৰু পদবিলাক যোগ বিয়োগ পূৰণৰ দ্বাৰা সংযোগ হৈ থাকিব লাগিব। তো পূৰ্ণ সংখ্যা বুলি ক'লে 0ৰ পৰা 1 2 3 4 যিমান ওপৰলৈ যাবা সকলোবিলাকেই পূৰ্ণ সংখ্যা। তো ধৰা ইয়াতে মই এটা উদাহৰণ লৈছোঁ 2x² + 5x। ইয়াতে xৰ ঘাত 2 আৰু ইয়াতে xৰ ঘাত 1। তো চলক হ'ল ইয়াতে x। চলক মানে যাৰ মানবিলাক সদায় পৰিৱৰ্তন থাকে, বিশেষকৈ x y z এইবিলাকেৰে বুজোৱা হয় চলকক। আৰু এই সংখ্যাবিলাকক আমি ধ্ৰুৱক বুলি কওঁ। তো এতিয়া ইয়াতে xৰ ঘাত যিহেতু পূৰ্ণ সংখ্যা হয়, গতিকে ই এটা বহুপদ হয়। ঠিক তেনেকৈ ইয়াতো x - 3 xৰ ঘাত একো নাই মানে 1 আছে, এইটো এটা পূৰ্ণ সংখ্যা। বা 3ৰ লগতো একো নাই মানে এইটো আচলতে xৰ ঘাত 0 হৈ আছে। 3 × x⁴ বুলি লিখিব পাৰোঁ, যিহেতু x⁴ = 1। গতিকে এইবিলাক হ'ল বহুপদ। এইটোক কোৱা হয় দ্বিঘাত বহুপদ। অৰ্থাৎ ঘাত যিমান থাকিব তাৰ ওপৰত নিৰ্ভৰ কৰি আমি বহুপদটোৰ নামাকৰণ কৰোঁ। ঘাত 2 থাকিলে দ্বিঘাত, সৰ্বোচ্চ ঘাত 3 থাকিলে ত্ৰিঘাত। তো এতিয়া 2.1ৰ ইম্পৰ্টেণ্ট কথাটো হ'ল আমি বহুপদ এটা কেনেকৈ জ্যামিতিকভাৱে উপস্থাপন কৰিব পাৰোঁ। তো সেই কেনেকৈ উপস্থাপন কৰিব লাগে সেইটো আমাৰ নালাগে। ধৰা এইটো এটা আমি লৈছোঁ, গ্ৰাফ লৈছোঁ, এইটো x অক্ষ, এইটো y অক্ষ। তো ইয়াতে গ্ৰাফটো হ'ল এইটো। এই বেকা যিটো গ্ৰাফ আছে এইটোৱে x অক্ষক a আৰু a' বিন্দুত দুটা বিন্দুত কাটিছে। তো এই গ্ৰাফটো আচলতে xৰ বহুপদৰ এটা গ্ৰাফ আৰু এইটোৱে x অক্ষক যিহেতু দুটা বিন্দুত কাটিছে, তো এই যিটো বহুপদ হ'ব, যিটো বহুপদৰ ই গ্ৰাফ, সেই বহুপদটো নিশ্চয় দ্বিঘাত হ'ব আৰু সেইকাৰণে x অক্ষক দুটা বিন্দুত কাটিছে। ঠিক তেনেকৈ ইয়াতো x অক্ষক দুটা বিন্দুত কাটিছে, a আৰু a'। গতিকে এই গ্ৰাফটো এটা দ্বিঘাত বহুপদৰ হ'ব। অৰ্থাৎ xৰ বহুপদ হ'লে x অক্ষত সেই গ্ৰাফটোৱে যিমানটা বিন্দুত কাটে সৰ্বোচ্চ সেই বহুপদটোৰ সিমানটা শূন্য থাকিব পাৰে। আকৌ শূন্য বুলি ক'লে কি বুজা, তোমালোকে নিশ্চয় ক্লাছ 9ত পাই আহিছা যে দ্বিঘাত বহুপদত xৰ এনেকুৱা দুটা মান থাকে যি মানৰ বাবে সেই বহুপদটোৰ মান শূন্য হয়, সেইকেইটাক কোৱা হ'ব সেই বহুপদটোৰ শূন্য। ত্ৰিঘাত বহুপদৰ 3টা শূন্য থাকে, দ্বিঘাত বহুপদৰ 2টা এনেকৈ থাকে। তো ইয়াতে আৰু গ্ৰাফ দিছে চোৱা। ইয়াতে আমাক প্ৰশ্ন কৰিছে যে লেগবোৰলৈ চোৱা আৰু প্ৰতিটোৰ px বহুপদ এটাৰ y = pxৰ লেগ প্ৰতিটো pxৰ শূন্যৰ সংখ্যা ওলাব লাগে। তো এই গ্ৰাফটোত চোৱা x অক্ষক কেইটা বিন্দুত কাটিছে, এটা বিন্দুত কাটিছে, সেইকাৰণে pxৰ শূন্যৰ সংখ্যা হ'ব এটা। আৰু এই গ্ৰাফটোৱে x অক্ষত যেহেতু এইটো pxৰ বহুপদ হয়, x অক্ষক দুটা বিন্দুত কাটিছে, শূন্যৰ সংখ্যা হ'ব দুটা। ইয়াত 1 2 3 তিনিটা আৰু ইয়াতে এটা বিন্দুত কাটিছে, সেইকাৰণে শূন্যৰ সংখ্যা হ'ব এটা। ইয়াতেও এটা বিন্দুত কাটিছে, সেইকাৰণে এটা। ইয়াতে 1 2 3 4টা বিন্দুত কাটিছে, গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব? 4। তো ইয়াতে আৰু এটা সূত্ৰৰ নিচিনা আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে সাধাৰণতে n মাত্ৰাৰ বহুপদ px দিয়া থাকিলে y = pxৰ লেগটোৱে x অক্ষক খুব বেছি nটা বিন্দুত কাটে। অৰ্থাৎ যদি এটা বহুপদ px হয় আৰু ইয়াৰ মাত্ৰা n, অৰ্থাৎ xৰ সৰ্বোচ্চ ঘাত n হয়, তেতিয়া সেই বহুপদটোৱে এনেকুৱা গ্ৰাফত বহালে x অক্ষক খুব বেছি অৰ্থাৎ সৰ্বাধিক nটা বিন্দুত কাটিব, তাতকৈ কমো কাটিব পাৰে। n মাত্ৰাৰ এটা বহুপদৰ pxৰ খুব বেছি nটা শূন্য থাকিব। তো এই পইণ্টটো মনত ৰাখিবা। আৰু এটা MCQ দিছে, এইটো চোৱা, এইটো ইম্পৰ্টেণ্ট হয় যে তলৰ বিবৃতি দুটাৰ এটা উক্তি আৰু আনটো যুক্তি। এনেকুৱা প্ৰশ্ন আহে ফাইনেলত যে যদি কোনো এটা বহুপদৰ লেগডালে x অক্ষক এটা বিন্দুত ছেদ কৰে তেন্তে ই এটা দ্বিঘাত বহুপদ হ'ব নোৱাৰে।
যুক্তি হ'ল যদি এটা বহুপদ pxৰ গাত n থাকে তেন্তে ইয়াৰ সৰ্বোচ্চ শূন্য nটা থাকিব। তো এইটো আমি এইমাত্ৰ পাইছোঁ, এইটো শুদ্ধ যে pxৰ সৰ্বোচ্চ গাত যদি n হয় তেন্তে সৰ্বোচ্চ শূন্য nটা থাকিব পাৰে। সৰ্বোচ্চ মানে আটাইতকৈ বেছি, কিন্তু ইয়াতকৈ কমো থাকিব পাৰে, ইয়াৰ অৰ্থ এনেকুৱা। তো এইটো আমি দেখাত শুদ্ধ হ'লেও ই শুদ্ধ নহয় যে x অক্ষক এটা বিন্দুত ছেদ কৰিছে দ্বিঘাত বহুপদ। তো আমি জানো দ্বিঘাত বহুপদৰ মানে সৰ্বোচ্চ দুটা বিন্দুত কাটিব পাৰে, কিন্তু এটা বিন্দুতো কাটিব পাৰে। কেতিয়া কাটিব চোৱা, ইয়াত লিখিছে যে যিহেতু বহুপদটোৱে লেখডালক x অক্ষক মাত্ৰ এটা বিন্দুত ছেদ কৰে তেন্তে দুয়োটা শূন্যৰ মান একে হ'ব। অৰ্থাৎ যদি দ্বিঘাত বহুপদ এটাই x অক্ষক এটা বিন্দুত ছেদ কৰে তেতিয়া এনেকুৱা হ'ব পাৰে যে দ্বিঘাত বহুপদটোৰ দুয়োটা xৰ মান একেই। অৰ্থাৎ যেতিয়া দুয়োটা মান একে হ'ব তেতিয়া এটা বিন্দুকে নিৰ্দেশ কৰিব। তো সেইকাৰণে এইটো দ্বিঘাত বহুপদ হ'ব পাৰে, হ'ব নোৱাৰে এইটো নহয়, গতিকে এইটো শুদ্ধ নহয়। কিন্তু n ঘাত বিশিষ্ট pxৰ সৰ্বাধিক nটা বাস্তৱ শূন্য থাকিব পাৰে, এই যুক্তিটো শুদ্ধ। গতিকে ইয়াতে কোনটো অপশ্যন শুদ্ধ হ'ব? এ অশুদ্ধ, কিন্তু আৰ শুদ্ধ। এতিয়া আমি যাওঁ চেপ্টাৰটোলৈ চোৱা। তো এইটো আমি এইমাত্ৰ আলোচনা কৰিছোঁই। তো এতিয়া উত্তৰবিলাক কি হ'ব চোৱা, যে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰে তলত দিয়া 2.10 চিত্ৰত দিয়া আছে, প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিয়াওক। তো ইয়াতে চোৱা, এইটো হ'ল গ্ৰাফ, এইটোৱে x অক্ষত কাটিছে নেকি? কাটা নাই। তো আমি কি লিখিম? pxৰ শূন্যৰ সংখ্যা কিমান হ'ব এইটোৰ ক্ষেত্ৰত? 1 নম্বৰৰ ক্ষেত্ৰত 2.1 এনেকৈ লিখিম আনচাৰটো, যে pxৰ শূন্যৰ সংখ্যা 0 বা নাই বুলি লিখিলে হ'ব। তাৰপিছত চোৱা 2 নম্বৰটো কি আছে। 2 নম্বৰটোত চোৱা, ইয়াতে x অক্ষক এটা বিন্দুত কাটিছে, সেইকাৰণে pxৰ শূন্যৰ সংখ্যা কিমান হ'ব? 1। তো 2 নম্বৰত আমি লিখিম pxৰ শূন্যৰ সংখ্যা 1। মই আৰু গোটেইখিনি লিখা নাই, কমা কমা দি দিছোঁ। তেতিয়া চোৱা pxৰ কিমান হ'ব? 3 নম্বৰ, এটা দুটা তিনিটা বিন্দুত কাটিছে চোৱা x অক্ষক, এইটো এটা, এইটো এটা, এইটো এটা। গতিকে pxৰ শূন্যৰ সংখ্যা কিমান হ'ব? 3। তাৰপিছত 4 নম্বৰটো চোৱা, এটা দুটা বিন্দুত কাটিছে, সেইকাৰণে শূন্যৰ সংখ্যা কিমান হ'ব? 2। 5 নম্বৰ চোৱা, 5 নম্বৰ xক কেইটা বিন্দুত কাটিছে? এটা দুটা তিনিটা চাৰিটা, সেইকাৰণে pxৰ শূন্যৰ সংখ্যা হ'ব 4। তাৰপিছত 6 নম্বৰ, এটা দুটা তিনিটা বিন্দুত কাটিছে ইয়াতে শূন্যৰ সংখ্যা কিমান হ'ব? pxৰ শূন্যৰ সংখ্যা 3। এইটো এনসাৰ। তো এইটো আছিলে 2.1 অনুশীলনীৰ আটাইকেইটা প্ৰশ্নৰ সমাধান। এইবিলাক বিশেষকৈ MCQ বা 1 নম্বৰীয়া প্ৰশ্নত আহে। তো আগলৈ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। থেংক ইউ।